বন্ধুসকল এখন সিনেমা চালো একদম ঐতিহাসিক সিনেমা প্ৰত্যেক ভাৰতীয়নে এইখন সিনেমা চাব লাগে একদম মাষ্ট ওয়াচ সিনেমা বুলি ক'ব লাগিব এটা ৰিসেন্ট টাইমত কাৰণ কেলে সিনেমাখন হৈ গ'ল ছত্ৰপতি শিৱাজী মহাৰাজৰ একদম গোটেই কাহিনী বীৰত্ব সাহসিকতাৰ ওপৰত বেস্ড আছে আৰু সেই সিনেমাখনৰ নাম হৈ গ'ল ৰাজা শিৱাজী যি নেকি একদম মেইন ৰোল কৰিছে ৰিতেশ দেশমুখ আমাৰ সকলোৰে এটা মানে সন্দেহ আছিল যে ৰিতেশ দেশমুখে সেই ক্যাৰেক্টাৰটো কেনেকৈ প্লে কৰিব সবৰে এটো কোৱেশ্চনছ কাৰণ ৰিতেশ দেশমুখ আমি তেনেকুৱা এটা অৱতাৰ কেতিয়াও দেখা নাই এই কমেডি জনৰা সেই ৰোমান্টিক জনৰা তেনেকুৱা মুভিবোৰতে দেখি আহিছিলো সিনেমাখনৰ ডাইৰেক্টৰ তেখেতে ৰিতেশ দেশমুখ নিজেই তো কেনেদৰে ডাইৰেক্ট কৰিছে এইখন সিনেমা আৰু হি কেনেদৰে প্লে কৰিছে ছত্ৰপতি শিৱাজী মহাৰাজ ৰোলটো আহক অলপমান কথা পাতো তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউলৈ তো বলক বেছি নকৰি ভিডিওটো আৰম্ভ কৰো ৰাজা শিৱাজী যেতিয়া সিনেমাখনৰ ট্ৰেইলাৰ আহিছিলে আৰু টিজাৰ আহিছিলে মই তেতিয়া এই সিনেমাখনৰ কথা পাতিছিলো যে আসলতে কেনেকুৱা ধৰণৰ হ'ব ট্ৰেইলাৰ আৰু টিজাৰে বৰ বেছি এটা হিট কৰা নাছিলে আমাৰ ইমোশনছক কাৰণ কেলে যেহেতু এখন হিষ্টৰিকেল মুভি হলে একো গ্ৰাফিলিটি হ'ব নালাগে আমাৰ ইমোশনছৰ লগত খেলা কৰিব নালাগে ঠিক আছে ইয়াৰ আগতে চাৱা আহিছিলে বহুত বেছি একদম ব্লকবাষ্টাৰ হৈছিলে আৰু সেইগুটো একদম মানে নেভাৰ সিন আফটাৰ দেখিবলৈ পালো আমি বিকি কৌশলক যি নেকি একদম মানিব নোৱাৰি ঠিক আছে একদম গ্ৰেণ্ড সেলিউট হেতু কাৰণে আৰু এতিয়া আহি গ'ল ৰাজা শিৱাজী তো এইখনো চাৱাৰ লগত কম্পেয়াৰ কৰিব পাৰি নে নোৱাৰি আহক অলপমান কথা পাতো ঠিক আছে কোন বস্তু এনেকুৱা হৈ যায় আমি যদি মেইনলি ভাবিবলৈ যাওঁ যে শিৱাজী মহাৰাজৰ যি সাহসিকতা যি বীৰত্ব যি দেশপ্ৰেমমূলকৰ মানে যি বলিদান স্বৰূপ এই বস্তুখিনি আমি একদম ডাঙৰ পৰ্দাত চাই আমি নিজকে বহুত বেছি প্ৰাউড ফিল কৰিছো ঠিক আছে যেহেতু হিষ্টৰিকেল সিনেমা হয় পাহৰিছিলো তেখেতৰ কাহিনী কিছুমান লৈ পেলাই এইখন চোৱাৰ লগে লগে আৰু বেছি হটেজ হৈ গ'ল সিনেমাখনত যদি বহুত বেছি ভাল লগা পইণ্ট ক'বলৈ যোৱা হয় মোৰ তিনটা পইণ্ট বহুত বেছি ভাল লাগিলে ঠিক আছে অভিষেক বচ্চনক বহুত ভালদৰে ইয়াত ইউজ কৰিছে তেখেতৰ যেটো মানে এন্ট্ৰি সিন বা তেখেতৰ ডায়লগ ডেলিভাৰী একচন সিন একদম ফাৰো লেভেল ঠিক আছে তাৰ পাছত ভাল লাগিলে সেকেন্ড টাইমত সবলৰ মিউজিক এনেকুৱা সালিয়া মিউজিক দিছে ব্ৰেকগ্ৰাউন্ড আপোনালোকে মানে ভিএফএক্স ডিপাৰ্টমেন্টে বহুত বেছি ভাল কাম কৰা নাই যদিও আপোনালোকে যদি ব্যাকগ্ৰাউন্ড মিউজিকটো ইমানে বঢ়িয়া দিছে যে মানে সেই ভিএফএক্স হলে আপোনালোকৰ চকু নাযায় আৰু থাৰ্ড পাৰ্টটো হৈ গ'ল যে প্ৰেজেন্টেশন স্টোৰী প্ৰেজেন্টেশনটো বহুত ধুনিয়া হৈছে ইয়াতে মানে ঠিক আছে ছত্ৰপতি শিৱাজী মহাৰাজৰ একদম মানে শৈশৱ কালৰ পৰা কাহিনী দেখুৱা আছে সেই বস্তুকিটা বহুত বেছি ভাল হৈছে সিনেমাখনত ৰিতেশ দেশমুখক মানে কি হয় তেখেতে এক্টিং বহুত বেছি ভাল কৰিছে কিন্তু কৰবাত নহয় কৰবাত মানে এটা এনেকুৱা ধৰণৰ ফিল হৈ যায় যে ছত্ৰপতি শিৱাজী মহাৰাজৰ আৰু অকমান তাকাতুৱাৰ এটা ক্যাৰেক্টাৰ লাগিছিলে ঠিক আছে আৰু চাবলৈ গ'লে সঞ্জয় দত্ত ইয়াতে মানে দেখিছে আপোনালোকে আজিকালি সঞ্জয় দত্ত সবতে দেখিব গৈছে তেখেতৰ কামৰ টাইপ কিন্তু সঞ্জয় দত্ত থকা সত্ত্বেও মানে একো ফিলে নহল বিদ্যাপলৰ দুটামান এনেকুৱা হেভি ডায়লগ ডেলিভাৰী আছে সেইখিনি বস্তু ভাল লাগিছে এক্টিং ওয়াইজ বহুতে বেছি ভাল কাম কৰিছে ইয়াতে ঠিক আছে জেনেলিয়া ডিসোজায়ো মাৰাঠী টাইপকে বহুত বেছি ভাল নিজকে এক্টিং কৰিবলৈ গৈছে দেখুৱাবলৈ গৈছে কিন্তু কেমিষ্ট্ৰিটো ইমান বেছি ফুলি নুঠিলে সিহঁতৰ দুটাৰ মাজত যিটো ৰিয়েল লাইফৰ কেমিষ্ট্ৰি থাকে সেই বস্তুটো পৰ্দাত আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে এই বস্তু আমি দেখি নাপালো কিন্তু ঠিক আছে তথাপিও এইখন সিনেমা কিন্তু মাষ্ট ওয়াচ হয় ফেমিলি লগত আপোনালোকে ধুনীয়াকৈ চাব পাৰে এটো মানে ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত আধাৰিত সিনেমা আমি সকলোৱে গম পাব লাগে আৰু এটা কথা মই এটা একো স্পইলাৰ নিদু সকলোৱে গম পাইছে যে ইয়াতে মানে সলমান খানৰ এটা কেমিও আছে আৰু মই ভাবো সলমান খানৰ কেমিওটো মানে আৰু বহুত বেছি ভাল কৰিব পাৰিলেহেঁতেন এক্টিং কৰাব নোৱাৰিলে মানে তাক হিষ্টৰিকেল মুভি হিচাপে তাক যেনেকৈ প্ৰেজেন্ট কৰিব লাগিছে তেনেকৈ প্ৰেজেন্ট নকৰিলে ঠিক আছে অকমান যদি একচন সিন এটা তাক লৈ পেলাই দেখুৱা হৈছে এটা বহুত বেছি ভাল আছিলে কিন্তু তেনেকুৱা ধৰণৰ প্ৰেজেন্ট কৰিব মানে নোৱাৰিলে তো হেতু একদম মানে বহুত বেছি ডিসএপয়েন্ট হৈ গলো কাৰণ এটা বেলেগ এটা এক্সপেক্টেশন আছিল যেহেতু সলমান খান থাকিব ৰিতেশ দেশমুখ থাকিব হিষ্টৰিকেল ৱাৰ মুভি বনিবলৈ গৈ আছে তো এটা বেলেগ টাইপৰ হ'ব চাগে কিন্তু একো ধৰণৰ সেই ফিলটো মোক মানে হিট কৰিব নোৱাৰিলে ক্যাৰেক্টাৰবোৰ বহুত বেছি দীঘলীয়া বহুত বেছি ক্যাৰেক্টাৰ আছে ক্যাৰেক্টাৰ ডেভেলপমেন্টৰ লগত আপোনালোকে ভালদৰে জড়িত হৈ যাব যেহেতু বহুত দীঘলীয়া সিনেমা এখন তো সেইখিনি ইমোশনছ আপোনালোকে কানেক্টেড হৈ যাব সিনেমাখনত কালাৰ গ্ৰেডিয়েন্ট আৰু ভিএফএক্সত যদি আৰু অলপ কাম কৰা হলে সিনেমাখন বহুত বেছি ভাল লগা হেতেন ৰিতেশ দেশমুখৰ যেটো এন্ট্ৰি সিন আছিলে সেইটো বহুত বেছি ভাল নালাগে ঠিক আতি যুজৰ এটা সিন আছে যিদিকে সেই বস্তুটো ভিএফএক্সটোত বহুত বেছি উইক দেখা পোৱা যায় আৰু যদি ৰিয়েল লোকেশনত শুট কৰা হলো আৰু বহুত বেছি ভাল লাগিলতেন কাৰণ আমি গম পাই গৈছো যে এখন গ্ৰীন স্ক্ৰিনত শুট কৰা হৈছে কিছুমান বস্তু সেই বস্তুটো বহুত বেছি ঝালাকটো ওলাই পৰিছে তো চাবলৈ গ'লে এখন মাষ্ট ওয়াচ টু ফিল্ম হৈ যায় কাৰণ হিষ্টৰিকেল বেসড হয় আৰু প্লাস ৰিতেশ দেশমুখৰ এনেকুৱা এটা আৱতাৰ তেখেতে এক্টিং বহুত বেছি ভাল কৰিছে ডায়লগ ডেলিভাৰী বহুত বেছি ভাল দিছে কিন্তু তথাপি মানে সেই সাহসটো বীৰত্ব প্ৰদৰ্শনৰ যেটো মানে এক্টিং হ'ব লাগিছিল অভিনয় হ'ব লাগিছিল সেই বস্তুটো তেখেতৰ পৰা অকমান মই মিসিং পালো মানে মোৰ মাইন্ডত চলিয়ে থাকিলে যে তেখেতক মানে কেনেকে মানে একসেপ্ট কৰো এজ এ ছত্ৰপতি শিৱাজী মহাৰাজ তো ওভাৰঅল চাবলৈ গ'লে মোৰ ৰিভিউটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ একদম নাপাহৰিব আৰু যদি আপোনালোকে এখন সিনেমা নাইছো এবাৰ চাওক বেয়া নাপায় হেতু মই কৈ দিছো কিন্তু কিছুমান বস্তু আপোনালোকে মিসম্যাচ হ'ব কিন্তু ছত্ৰপতি শিৱাজী মহাৰাজৰ কাহিনী আপোনালোকে জানিব পাৰিব এই বস্তু কাৰণে আপোনালোকে এবাৰ এখন সিনেমা চাওক আৰু যদি চালে কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰিবলৈ একদম নাপাহৰিব লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই